বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে গোলাঘাটত দয়াং ট্ৰাষ্ট মাৰোৱাৰী মহিলা সমিতি মাৰোৱাৰী সমাজ সকলো মিলি বিশেষকৈ দয়াং ট্ৰাষ্টে বিগত সময়ছোৱাত জিলাখনত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম পৰিৱেশ সুৰক্ষাকে ধৰি কৰি আহিছে। আজি এই ৰক্তদাতা দিৱসৰ উপলক্ষে ৰক্তদান এটা শিবিৰ আয়োজন কৰিছে। এই শিবিৰত উপস্থিত থাকিলোঁ। গোলাঘাট জিলাৰ উপায়ুক্ত ডাঙৰীয়াকে ধৰি বহু সংখ্যক লোকে আজি ৰক্তদান কৰিছে। আমি সকলোৱে জানো যে ৰক্তদান মানুহৰ জীৱন দানৰ দৰে। তেজ শ্বেয়াৰ কৰাৰ অৰ্থটো হ'ল তেওঁক জীৱন দিয়া, জীৱনটো শ্বেয়াৰ কৰাৰ দৰে। মই সকলোকে যিসকল লোকৰ ৰক্তৰ প্ৰয়োজন তেওঁলোকৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেক ছমাহৰ অন্তৰে অন্তৰে আমি ছমাহলৈকে তেজ দিব নোৱাৰোঁ, ছমাহৰ পাছত দিব পাৰোঁ। ৰক্তদান কৰি আমাৰ মানৱ সমাজৰ স্বাস্থ্যৰ দিশটোক অধিক শক্তিশালী কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। গোটেই ইণ্ডিয়াত অলমষ্ট ইণ্ডিয়াত আমাৰ এভৰি ইয়াৰ ৰিকুৱাৰমেণ্ট অলমষ্ট 1.4 crore ব্লাড ইউনিটছ লাগে। তাৰ ভিতৰত অলমষ্ট এভৰি ইয়াৰ আমাৰ শৰ্টেজ হৈ আছে, 14 লাখ ইউনিট শৰ্টেজ হৈ আছে আৰু এভৰি ডে 12,000 ডেথ হৈ আছে বিকজ ব্লাড এভেইলেবল নহয়। চ' মই সকলোকে এইটো ৰিকুৱেষ্ট কৰিম, আমি ব্লাড মই নিজে যোৱা 20 বছৰৰ পৰা 6 months এভৰি টাইম এবাৰ দি আছোঁ, কিন্তু বছৰত এটলিষ্ট আমি 3 বাৰ দিব পাৰিম। আমি ব্লাড দিলে লাইক আমাৰ কাৰণে ভাল হ'ব, আমাৰ বডিত যিখিনি ইম্পিউৰ ব্লাড আছে সেইটো যাব আৰু নতুন ব্লাড আহিব, এইটো আমাৰ কাৰণে ভাল আৰু আমি বেলেগ কোনোবাৰ লাইফ সেভ কৰিব পাৰিম। চ' আমাৰ ডিষ্ট্ৰিক্টত এটলিষ্ট যিখিনি এক্সিডেণ্ট হৈ আছে আমি 3টা লোকেশ্যনত অলৰেডি ব্লাড ইউনিট ষ্ট'ৰেজ ইউনিট ষ্টাৰ্ট কৰিছিলোঁ, গোলাঘাটত, বোকাঘাটত আৰু সৰুপথাৰত। আৰু মোষ্টলি আমাৰ হাইৱেত বোকাঘাট আৰু দেৰগাঁও এৰিয়াত এক্সিডেণ্টছ হৈ আছে। চ' দেৰগাঁও CHCত আমি ব্লাড ইউনিট অলপ সোনকালে ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু ব্লাড ইউনিট ষ্টাৰ্ট কৰিলে নহ'ব, তাতে ব্লাড থাকিব লাগে। তো এইটো কাৰণে মাৰৱাৰী এছ'চিয়েশ্যন আজি তেওঁলোকে দয়াং ট্ৰাষ্ট ইনিচিয়েটিভ লৈ ইয়াত ব্লাড ডোনেশ্যন কেম্প এৰেঞ্জ কৰিছিলে। এনেকুৱা বেলেগ বেলেগ এছ'চিয়েশ্যন সকলোকো আৰু মই ৰিকুৱেষ্ট কৰি আছোঁ ভালকৈ ব্লাড ডোনেশ্যন কেম্প এৰেঞ্জ কৰক আৰু দেৰগাঁও, বোকাঘাট, সৰুপথাৰ আৰু গোলাঘাট এই 4টা ইউনিটত ব্লাড সদায় ষ্ট'ৰেজ থাকিবলৈ আপোনালোকে চেষ্টা কৰিব লাগে।